নিৰ্যাতিত অসম নৰ্থ ইষ্টৰ এজেণ্ডা অসমত আহি উপস্থিত হৈছেহি বিটিআৰৰ যুৱ নেতা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ। পৃথ্বীৰাজ নাৰায়ণ ডাঙৰীয়া নমস্কাৰ, বহুত বহুত স্বাগতম এজেণ্ডা অসমলৈ। প্ৰশ্ন বহুকেইটা আছে। এজেণ্ডা বিভিন্ন ৰাজনৈতিক দলৰ আমি বিভিন্ন দেখিবলৈ পাইছোঁ। বিটিআৰৰ এজেণ্ডাৰ কথা অলপ কওক। বিটিআৰত আচলতে এইবাৰ কোনটো এজেণ্ডা বেছি চলিব? বিটিআৰত এজেণ্ডা এইটোই চলি আছে যে বিজেপি মিত্ৰজোঁটত বা এনডিএৰ মিত্ৰজোঁটত ইউপিপিএল, বিপিএফ আৰু বিজেপি এই তিনিওটা দল কেনেধৰণে কোন ছিষ্টেমত একমডেট কৰি তিনিওটা দলে একেলগে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে অনাগত 2026 বিধানসভা নিৰ্বাচনত। কিন্তু তাক লৈও বহুতখিনি প্ৰেগমেটিক চলিউশ্যনছ ওলাবৰ কাৰণে বহুত ৰাজনৈতিক বুদ্ধিজীৱীসকলে, পলিটিকেল এডভাইজাৰ্ছসকলে, ষ্ট্ৰেটেজিষ্টসকলে প্ৰচেষ্টা চলাইছে। তাৰ ভিতৰতে সকলোৱে গম পাইছে যে বিপিএফে বিজেপিলৈকে তেওঁলোকৰ দাবী স্পষ্টভাৱে ৰাখিছে যে 15খন বিধানসভা সমষ্টিৰ ভিতৰত 12খন সমষ্টিত, কমচে কম 12খন সমষ্টিত বিপিএফ দলে কাৰো লগত কম্প্ৰমাইজ নকৰাকৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। 3ৰ পৰা 4খন আসন হয়তো বিজেপিলৈকে মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আগবঢ়াই দিব। কিন্তু তেনে ক্ষেত্ৰত চবতকে ক্ৰুচিয়েল এটা ছিটুৱেশ্যন আহি পৰে, চবতকে এটা নিমিলা অংক আহি পৰে যে প্ৰমোদ বড়ো ডাঙৰীয়াই আজিৰ দিনত ক'ব গ'লে কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰৰ লগত কিন্তু ইউপিপিএল দলে এনডিএ মিত্ৰজোঁটতে আছে। এনে ক্ষেত্ৰত বিপৰীতে বিটিচিত কিন্তু বিপিএফৰ বিৰোধী দলৰ ভূমিকাহে গ্ৰহণ কৰিছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে। তো এই ইউপিপিএল দলক কেনেকৈ এডজাষ্ট কৰিব পাৰি, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বা বিজেপি নেতৃবৰ্গই যি এক আলোচনা কৰি আছে, এইখিনি ক্ষেত্ৰত আমিও অৱগত, আপোনালোকেও অৱগত। মই ভাবোঁ সেয়া চবতকৈ এটা ভাল ইণ্টাৰেষ্টিং গেম হ'বলৈ গৈ আছে 2026 চনত। আপোনাৰ কি এজেণ্ডা হ'ব? আপুনি যুৱ নেতা হিচাপে আপোনাৰ ঢৌ কোনফালে যাব? আপুনি কোনফালে কাক কেনেধৰণে সমৰ্থন কৰিম বুলি ভাবি আছে? চাওক, স্পষ্টভাৱে এটা কথা মই আজি কওঁ, কোনো পিছ হুহুকা নোহোৱাকাক কথাখিনি মই কৈছোঁ যে আজিৰ যি এডভান্টেজ অসম অনুষ্ঠানত আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছিলে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেখেতে নিজে আহিব নোৱাৰাৰ কাৰণে তেওঁ মোৰ লগতে তেওঁৰ আন এগৰাকী মিডিয়া ষ্ট্ৰেটেজিষ্ট যি নেকি থুলুংগা বসুমতাৰী, তেখেতক অন বিহাফ অফ হিম আমাক এক সৌজন্যমূলকভাৱে আপোনালোকৰ ইয়াতে পঠাইছে যে তেওঁ কিবা আনএভইডেবল চাৰ্কামষ্টেঞ্চৰ কাৰণে আহিব নোৱাৰিলে। চ' তেওঁকে ৰিপ্ৰেজেণ্ট কৰি আমি আহিছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক। চ' স্পষ্টভাৱে 2026 চনৰ বিধানসভা নিৰ্বাচনত মই ব্যক্তিগতভাৱে যি ধৰণে 2025 বিটিচি নিৰ্বাচনৰ সময়ছোৱাত বিপিএফৰ হকে বা এণ্টি ইউপিপিএল গভমেণ্ট হিচাপে মই যিখিনি ষ্ট্ৰেটেজি, ৰণনীতি বা পাব্লিক ৰিলেশ্যনৰ জড়িত আছিলোঁ, সেইধৰণে 2026 চনত মই ভাবোঁ যোৱাবাৰ 2025 বিটিচি নিৰ্বাচনত মই বেছি মিডিয়া ষ্ট্ৰেটেজি এণ্ড এজেণ্ডাৰখিনি চাইছিলোঁ, কিন্তু তাৰ লগতে অলপ সংযোজন কৰি হয়তো এইবাৰ এক্টিভ পলিটিক্সত দেখি পাব 2026ত। পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ ডাঙৰীয়াক আমি এজেণ্ডা অসমত তেওঁ হাগ্ৰামা মহিলাৰীক প্ৰতিনিধিত্ব কৰি অহা বুলি সদৰি কৰিছে। হাগ্ৰামা মহিলাৰীৰ হৈ আপোনাক বিশেষ কেম্পেইন চলোৱা আমি দেখিবলৈ পাম, আৰু লগতে যিকোনো প্ৰকাৰে আপুনি হাগ্ৰামা মহিলাক জয়ী কৰিবলৈ চেষ্টা কৰিব। আমি আশা কৰিছোঁ আপোনাৰ ইপ্সিত লক্ষ্যত যাতে আপুনি উপনীত হয়। কিন্তু হাগ্ৰামা মহিলাৰীয়ে চমক ইতিমধ্যে দিছে, প্ৰধানমন্ত্ৰী আহোঁতেও চমক দিছে। এতিয়া হাগ্ৰামা মহিলাৰীৰ সঁচাকৈয়ে যাদু চলি আছে নেকি বিটিচিত? যদি কাকবা প্ৰশংসা কৰিবৰ কাৰণেই মই কৰিব লাগে, তেতিয়াহ'লে আপোনাৰ কথাখিনিকে সুৰ মিলাই মই ক'ম যে হয়, হাগ্ৰামাৰ যাদু চলিছে। বাট যিহেতুৱে আমি যদি এনালাইচিছ কৰোঁ, আমাৰ ইনিচিয়েল কেৰিয়াৰটো পলিটিকেল এনালিষ্ট হিচাপে হৈছে, পেনেলিষ্ট হিচাপে নহয়। চ' আমি এতিয়া এনালাইচিছটোত এইটোৱেই চাইছোঁ যে 2026 চনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ অলপ হ'লেও ভোট শ্বেয়াৰ কমিব। এইকাৰণে কমিব কাৰণ 2025 চনৰ বিটিচি নিৰ্বাচনত যিখিনি সংখ্যালঘু জনতাই, মুছলমান ধৰ্মাৱলম্বী লোকসকলে বিপিএফক হিয়া উজাৰি ভোট দিছিলে, 80%তকৈ বেছি মুছলিম ভোটাৰে বিপিএফক ভোট প্ৰদান কৰিছিলে বিটিচি নিৰ্বাচনত। কিন্তু অনাগত বিধানসভা নিৰ্বাচনত যিহেতুৱে কংগ্ৰেছেও তাতে কিছুমান সমষ্টিত এক বলিষ্ঠ ভূমিকা ল'ব বা ইউডিএফৰো এটা বলিষ্ঠ ভূমিকা তাতে থাকিব, বিশেষকৈ পূৰ্ববংগীয় মুছলমান অধ্যুষিত অঞ্চলবিলাকত। তো তেনে ক্ষেত্ৰত বিপিএফৰ মুছলিম ভোট শ্বেয়াৰটো কমিব। তো সেইবিলাক ইকুৱেশ্যন চাই পিনে আৰু মুছলমান মানুহখিনিও তেওঁলোকেও খলটেকত আছে দৰাচলতে, যে তেওঁলোকে জানে আমি যদি আজিৰ দিনত 26 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাব লাগে, তেতিয়াহ'লেতো কংগ্ৰেছক ভোটদান কৰিব লাগিব, তাৰ বাহিৰেতো বেলেগ কোনো গত্যন্তৰ নাই। কিন্তু তেওঁলোকেও জানে যে 2026 চনত দৰাচলতে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হোৱাটো অতিকৈ নেক্সট টু ইম্পচিবল বা নিয়াৰ টু ইম্পচিবল।
সম্ভৱ নহয় যেন বহুতেই ফিল কৰে। কিন্তু বি টি চিৰ যিকেইটা সংখ্যালঘু সমষ্টি আছে তাত ক'ৰবাত কংগ্ৰেছৰ লাভ হ'ব। মানে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে যে 22ৰ পৰা 24টা সমষ্টি আমি এৰি দিছোঁ, তাৰ ভিতৰত বি টি চিৰ কেইবাটাও সমষ্টি আছে নহয় জানো? হয়, বি টি চিৰ এটা সমষ্টি আছে যেনেকৈ পৰ্বতজোৰা 5 নং পৰ্বতজোৰা বিধানসভা সমষ্টি। সেই 5 নং পৰ্বতজোৰা বিধানসভা সমষ্টিত মই ভাবোঁ অনাগত 30 বছৰ কোনো হিন্দু বা জনজাতীয় লোকে তাতে বিজয়ী হৈ আহিব নোৱাৰে। মানে এটা সমষ্টিত আকৌ সেই নিৰ্দিষ্ট যিটো ভোট বেংকৰ কথা কৈ থকা হয় সেইটো ফেক্টৰ হ'ব, সেইটো আপুনি দেখিবলৈ পাইছে? ফেক্টৰ হ'ব, কিন্তু ইয়াৰ সুবিধা যদি আকৌ বি পি এফে বা ইউ পি পি এলে ল'ব জানে, তেওঁলোকেও যদি মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ কৰে, বি টি চিৰ ইতিহাসত নজিৰবিহীন ঘটনা। আজিলৈকে বি টি চিৰ অন্তৰ্ভুক্ত থকা 12খন বিধানসভা সমষ্টি আগতে আছিল, এতিয়া 15খন বিধানসভা সমষ্টিলৈকে বৃদ্ধি হ'ল। আজিলৈকে নজিৰবিহীন ঘটনা আমি দেখা নাই ক'তবা সংখ্যালঘু মানুহক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বা মুছলিম এম এল এ কেণ্ডিডেট হিচাপে আগুৱাই দিছে। হয়তো এইবাৰ এনেকুৱা সংযোজন হ'ব বি পি এফ বা ইউ পি পি এলত, য'ত আপোনালোকে দেখিব যে বড়ো ৰাজনৈতিক দলেও তেওঁলোকৰ দলৰ তৰফৰ পৰা এজন বা দুজন মানে বলিষ্ঠ সংখ্যালঘু নেতাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব। মানে বিশেষ এজেণ্ডা লৈ তেওঁলোকে এইবাৰ আগবাঢ়িব নিৰ্বাচনত। মুঠতে এজেণ্ডা অসমত এয়া বিভিন্নজনৰ বিভিন্ন মত। আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এজেণ্ডা অসমত উপস্থিত থকাৰ বাবে। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ।